মই অকলশৰীয়া মানুহ ভয়ত থাকো অকলশৰীয়া মানুহ মই আপুনি কি ভয়ত থাকে নি ভয়ত থাকো মই মোক গুৰুত্ব নিদিয়ে মই কতো সুৰক্ষা পোৱা নাই আইনী ব্যৱস্থা লৈছো কিন্তু মোক গুৰুত্বই নিদিয়ে কতো মই একো সুৰক্ষা পাৱাই নাই আজিলৈকে ছয়গাঁৱৰ মাছপাৰাত ভূমি ক্ৰয় বিক্ৰয়ৰ নামত বিধৱা মহিলাক নিৰ্যাতনৰ লগতে ভয় ভাবুকি প্ৰদানৰ অভিযোগ পূৰ্ণিমা নাথ নামৰ এই বিধৱা মহিলাগৰাকীক পেছাত শিক্ষক আলাউদ্দিন শেখ নামৰ ব্যক্তি এগৰাকীয়ে দীৰ্ঘদিনৰ পৰা ভূমিকেন্দ্ৰিক কথা বতৰাক লৈ বিভিন্ন ধৰণে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ঘটনাক্ৰমক লৈ ভয় শংকাত কেমেৰাৰ সন্মুখত খুক খুকাই কান্দি উঠিল মহিলাগৰাকীৰ মাতৃ অভিযোগ অনুসৰি 2021 চনত পূৰ্ণিমা নাথৰ পৰিয়ালৰ নামত থকা ছয়গাঁও মাছপাৰাৰ এই মাটিখিনি বিশেষ অসুবিধাৰ হেতু বিক্ৰীৰ যোজা কৰে আৰু আলাউদ্দিন শেখ নামৰ লোকজনে মাটিখিনি কিনাৰ বন্দোবস্ত হয় পূৰ্ণিমা নাথৰ পৰিয়ালে পাব লগা মুঠ টকাৰ বিপৰীতে আলাউদ্দিনে পৰিয়ালটোক প্ৰায় 45% ধন আদায় দিয়ে কিন্তু পৰৱৰ্তী কালত অনাদায় সমস্ত ধন দিব নোৱাৰি মাটি ক্ৰয় নকৰো বুলি কৈ মাটিৰ গৰাকীৰ পৰা আগধনখিনি আলাউদ্দিনে উভতাই বিচাৰে আৰু সমগ্ৰ ধনখিনি নাথ পৰিয়ালে আলাউদ্দিনক উভতাই দিয়ে কিন্তু টকা উভতাই দিয়াৰ পিছতো এতিয়া আকৌ মহিলাগৰাকীৰ ঘৰত আহি আলাউদ্দিন নামৰ ব্যক্তিজনে একাংশক লগত লৈ ধন বিচাৰি ভয় ভাবুকি প্ৰদানৰ লগতে মহিলাগৰাকীক অশ্লীল ইংগিত প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ কাষ চাপিছে যদিও এতিয়ালৈ ন্যায় লাভ নকৰাত ভয় শংকাতে দিন অতিবাহিত কৰিছে আৰু শীঘ্ৰেই আৰক্ষিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে মানে মোৰ অভাৱ আছিলে কি মই ইয়াতে চাৰিওফালে মুছলিম ইয়াতে মই নাথাকো আৰু বেলেগ এক ঠাইত যাম বুলি ভাবি মাটিখিনি বিক্ৰী কৰিছিলোঁ মুছলিম মানুহ এজনক আলাউদ্দিন শেখ নামৰ শিক্ষক এজনক তেখেতে মাটিটো লৈ পেলাই পইচা দিব নোৱাৰিলে পইচা মোক দিয়ে তেখেতৰ বন্দোবস্ত আছিল 26,50,000কে আছিলে 49,75,000 টকা আছিলে পিছত দি তেখেতে 24 লাখ টকা দিয়াৰ পিছত মোক পইচা দিব নোৱাৰিলে মোৰ মানুহজনো বহুত চিৰিয়াছ পিতাও বুঢ়া বয়সীয়াল পিতাও বেমাৰী সেনেকৈ মই পইচাটো তেখেতক বিচাৰিলোঁ সময়ত দিম বুলি কৈ সময়ত দিব নোৱাৰিলে মই তাৰে পিছত তেখেতক সময়ো বাৰে দিলোঁ বহুত তথাপি পইচাটো দিব নোৱাৰিলে তেখেতে নৰি পেলাই লাষ্টত ক'লে মাটিটো মোক বেলেগত বিক্ৰী কৰি পইচাটো ঘূৰাই দিয়ক পইচাটো ঘূৰাইও দিছোঁ মই গোটেই 24 লাখ টকাই ঘূৰাই দিছোঁ মই একেলগে বেংকৰ পৰা মই মাটি বিক্ৰী কৰি পইচা থৈ আনি পেলাই মোৰ অলপ আগত মাটি আছিলে তাতে যাম বুলি ভাবিছিলোঁ সেইখিনি বিক্ৰী দিছোঁ গোটেই বিক্ৰী দিছোঁ তেখেতক পইচা দিয়াৰ কাৰণে তেখেতে এতিয়াও পইচা নি পেলাই আৰু নিদিয়া বুলি কৈ আছে মোক পইচাটো হয় মানুহ হিচাপে কেতিয়াবা ভয় ভাবুকি দি থাকে বা মানুহ লৈ আহে মানুহ পঠাই দিয়ে পইচাটো দিয়াৰ কাৰণে বেয়া অশ্লীল ইংগিত দিয়ে তেখেতে অলপ দিনতে আগতে আহি পেলাই মোক ৰাতি 8:30মান বজাত বহুত অসুবিধা কৰিছে তেখেতে লগত দুজনমান মানুহ লৈ আহিছিল আহি মোক বেয়া ইংগিত দিওঁতে মই আটাবাৰাতে তেখেতে পলাইছি এনেকৈ তো দিছোঁ নিদিয়া বুলি কয় তেখেতে মই অৰিজিনেল কাগজখিনি খুজি আছোঁ তেখেতে অৰিজিনেল কাগজ দিব নোৱাৰে ডুপ্লিকেট কাগজে দি মোক হাৰাশাস্তি দি আছে মই ফালি দিছোঁ অৰিজিনেলখিনি পইচা দিওঁতে পইচা যেতিয়া আপুনি ঘূৰাই দিছিলে তেওঁক অৰিজিনেলখিনি আপুনি ফালি দিছোঁ মই আপুনি নিজে দিছিলে তেওঁলোকো আছিল গোটেইবিলাকৰ আগত ফালি দিছোঁ মই গোটেই মানুহখিনি মানে পুনৰ পইচাৰ লোভত হাৰাশাস্তি কৰি আছে মোক এতিয়া মই মুছলিম মানুহ এজনৰ পৰা ইমান যদি হেৰি হওঁ কেনেকৈ চলি মই বিধৱা মহিলা এজনী হৈ এতিয়া মই সহায় বিচাৰিছোঁ আৰু যাতে সমস্যাটো সমাধান কৰি দিয়ে মোক অকলশৰীয়া মানুহ মই আপুনি এতিয়া ভয়ত থাকে নি ভয়ত থাকোঁ মই এতিয়া ক'লে আইনী ব্যৱস্থা লৈছোঁ কিন্তু মোক গুৰুত্বই নিদিয়ে কতো মই একো সুৰক্ষা পাৱাই নাই আজিলৈকে সেইকাৰণে মই আপোনালোকৰ ওচৰত চাব লগা হৈছে মই নাতি সন্তান
নিউজ ডেস্ক, আমাৰ খবৰ।